কেন্দ্ৰৰ ফালৰ পৰা দিয়া আগজাননী অনুসৰি বতৰ কেনেকুৱা থাকিব কোন কেইখন জিলাত আছে অৰেঞ্জ এলাৰ্ট বিশেষকৈ খুব বেছি প্ৰবল বৃষ্টিপাতৰ কোন কেইখন জিলাৰ বাবে আগজাননী আছে অৰেঞ্জ এলাৰ্ট থকা জিলা কেইখনত কোন কেইটা দিনত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আপোনালোকক এই গুটেইখিনি জনাম আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিখিনি তেওঁলোকে ৱেবছাইটত তেওঁলোকে তথ্যখিনি সদৰি কৰে হেয়া আমি আপোনালোকৰ বাবে সবিস্তাৰে সংক্ষিপ্ত ৰূপত আগবঢ়াবলৈ বিচাৰিছো প্ৰথম দিনটো যদি আমি চাওঁ অৰ্থাৎ 31 জুলাইৰ পৰা 1 আগষ্টলৈকে এই 24 ঘণ্টা কেনেকুৱা যাব কোন কেইখন জিলাত খুব বেছি বৰষুণৰ সম্ভাৱনা আছে হেয়া আপোনালোকক জনাইছো এয়া 31 জুলাইৰ যি আপডেট 31 জুলাইৰ দিনটোত আমি পশ্চিমৰ পিনা যদি আৰম্ভ কৰো দক্ষিণ হালমৰা মানকাছৰত এয়া কিছু থান্ডাৰষ্টৰ্ম লাইটনিঙৰ আছে আগজাননী তাৰ পিছত 31 জুলাই দক্ষিণ হালমৰা মানকাছৰ তাৰ পিছত গোৱালপাৰাত বৰষুণ আহিব পাৰে বতৰ ডাৱৰীয়া হৈ থাকিব কামৰূপ মহানগৰ দুয়োখনতে বতৰ ডাৱৰীয়া হৈ থাকিব 2000 বৰষুণ আহিব পাৰে পাতলীয়া বৰষুণ থাকিব পাৰে সমান্তৰালকৈ এই মুহূৰ্তত যদি আপোনালোকক বাক্সাৰ খবৰ জনাও বাক্সাত এতিয়া জনাই থৈছো যে হেভি ৰেইনফলৰ এলাৰ্ট আছে অৰ্থাৎ বাক্সাৰ পৰা যদি আপুনি চাই আছে এইখিনি সময়ছোৱাত পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক জনাম যে 31 তাৰিখ 1 তাৰিখ 2 আগষ্ট 3 আগষ্ট এই তিনিটা দিন মান কেনেকুৱা যাব বতৰ বাক্সাৰ কথা কলুৱে যে হেভি ৰেইনফলৰ এলাৰ্ট আছে তাৰ পিছত উদালগুৰিটো হেভি ৰেইনফলৰ এলাৰ্ট দি থোৱা আছে উদালগুৰিৰ পিছত পুনৰবাৰ চাহক উদালগুৰিৰ পিছত এয়া নলবাৰীটো বৰষুণ থাকিব বতৰ ডাৱৰীয়া হৈ থাকিব এয়া দৰঙতো হেভি ৰেইনফলৰ এলাৰ্ট জাৰি কৰা আছে দৰঙৰ পিছত 31 জুলাইৰ দিনটো দৰঙৰ পিছত আমি কৈছো মৰিগাঁও আৰু নগাঁওটো কিন্তু খুব বেছি পৰিমাণৰ বৰষুণ হোৱাৰ আগজাননী আছে নগাঁওত বৰ বিশেষ তেনেকুৱা বিজুলী ঢেৰেকণীৰ এটা আগজাননী আছে কিন্তু মৰিগাঁওত এই মুহূৰ্তত আপোনালোকক জনাম মৰিগাঁওৰ কি আছে সবিশেষ খবৰ মৰিগাঁওত হেভি ৰেইনফল অৰ্থাৎ খুব বেছি বৰষুণৰ আগজাননী আছে ঠায়ে অতিমাত্ৰা বৰষুণ হ'ব একে ধৰণে বৰষুণৰ আগজাননী আছে বা বৰষুণ থাকিব পাৰে 31 তাৰিখৰ দিনটোত এয়া তিনিখন কাছাৰ কৰিমগঞ্জ বা শ্ৰীভূমি আৰু হাইলাকান্দিত বৰষুণ থাকিব পাৰে উজনি অসমৰ পিনে যদি আমি আপোনালোকক জনাও 31 তাৰিখৰ পৰা নিশাৰ পৰা 1 তাৰিখলৈকে ধেমাজিত তিনিচুকীয়াত আৰু ডিব্ৰুগড়ত বৰষুণ থাকিব পাৰে হেভি ৰেইনফলৰ আগজাননী দিয়া আছে আমি ডিব্ৰুগড় জনালো ধেমাজিৰ পৰা এই মুহূৰ্তত যদি আপুনি পোনপটীয়া সম্প্ৰচাৰ চাই আছে হয়তো বৰষুণ দিও আছে কোন ঠাইত বৰষুণ দি আছে সেয়া জনাব আৰু এতিয়া আহিছো আমি 1 আগষ্টৰ দিনটোলৈকে অৰ্থাৎ 1 আগষ্টৰ দিনটোত শুকুৰবাৰৰ দিনটোত বতৰ কেনেকুৱা থাকিব সেয়া জনাম 1 আগষ্টত আৰম্ভণিতে কৈ থওঁ মৰিগাঁও আৰু নগাঁওবাসী কিন্তু এই মুহূৰ্তত এক প্ৰকাৰ সাজু হৈ থাকক খুব বেছি বৰষুণ থাকিব আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এই যিকেইটা চাইন হেউজিয়া হলে তেনেকুৱা কোনো বিশেষ চিন্তাৰ কাৰণ নাই তাৰ পিছত যদি হালধীয়া থাকে ওয়াচ বা বৰষুণ আহিব পাৰে 1-2 জাক গুমা হৈ থাকিব পাৰে আকাশ এলাৰ্ট হলে এই ৰংটো কমলা বৰণটো যদি দেখিছে তেনেহলে কিন্তু এলাৰ্ট বা বৰষুণ দিব পাৰে আৰু ৰঙা যদি হয় তেনেহলে হাজু থাকক হেয়া বৰষুণ খুব বেছি মাত্ৰাৰ বৰষুণ হ'ব প্ৰথমে কৈ লৈছো 1 তাৰিখৰ দিনটোত নগাঁও আৰু মৰিগাঁও খুব বেছি পৰিমাণৰ বৰষুণ আছে আগজাননী আছে কিন্তু কোকৰাঝাৰৰ পৰা আৰম্ভ কৰিছো কোকৰাঝাৰটো হেভি ৰেইনফল কোকৰাঝাৰত তাৰ পিছত ধুবুৰীটো বৰষুণৰ আগজাননী আছে ধুবুৰীৰ পিছত দক্ষিণ হালমৰা মানকাছৰৰ যদি আমি জনাও তাতো আছে বৰষুণৰ আগজাননী কিন্তু আকাশ ডাৱৰীয়া হৈ থাকিব খুব বেছি আকাশ ডাৱৰীয়া হৈ থাকিব বৰষুণ থাকিব পাৰে ইয়াত বাক্সাত তেনেকুৱা বৰ বিশেষ দেখা নাই আমি বা বৰপেটা হেউজিয়া হৈ আছে তাৰ বাহিৰে এয়া যদি আমি তামুলপুৰৰ কথা কওঁ দৰঙৰ কথা কওঁ কামৰূপ মহানগৰ চাহক হেভি ৰেইন অৰ্থাৎ 1 তাৰিখৰ দিনটোত এই মুহূৰ্তত জানি থক যে গুৱাহাটী মহানগৰীত বৰষুণ থাকিব আৰু গুৱাহাটী মহানগৰীৰ বৰষুণ অকনমান বেছি পৰিমাণৰ হ'ব সমান্তৰালকৈ কামৰূপ ৰুৰেলত চাহক থান্ডাৰষ্টৰ্ম লাইটনিঙৰ ইয়াত আপডেট দিয়া হৈছে আৰু গোৱালপাৰাটো বৰষুণ থাকিব কিন্তু গোৱালপাৰাত 31 তাৰিখৰ দিনটোত কিমান বৰষুণ থাকিব খুব বেছি বৰষুণৰ কৰবাত আগজাননী আছে নেকি চাহক গোৱালপাৰা থান্ডাৰষ্টৰ্ম লাইটনিঙৰ আগজাননী দিয়া হৈছে আৰু সমান্তৰালকৈ বাকি ঠাইসমূহতো এই মুহূৰ্তত জনাই থওঁ গুৱাহাটীত কিন্তু বৰষুণ এজাক দিলে গুৱাহাটীত বহু সময়ত আধা ঘণ্টিয়া বৰষুণ এজাক দিলে কিন্তু বৰ বেয়া এটা অৱস্থা হৈ যায় পশ্চিম কাৰ্বি আংলং বাসীয়ে যদি এই মুহূৰ্তত জানিব বিচাৰিছে হেভি ৰেইনফল 1 তাৰিখৰ খবৰ আমি জনাই আছো হেভি ৰেইনফল অৰ্থাৎ বৰষুণ থাকিব সমান্তৰালকৈ যদি আমি দক্ষিণৰ পিনে যদি চাওঁ এই 1 তাৰিখৰ দিনটোত দক্ষিণ অৰ্থাৎ হেয়া কিন্তু সেউজীয়া হৈ আছে বৰ বিশেষ তেনেকুৱা চিন্তাৰ কাৰণ নাই নলবাৰীত কেনেকুৱা আছে নলবাৰী থান্ডাৰষ্টৰ্ম লাইটনিঙৰ এটা আগজাননী দিয়া আছে তাৰ পিছত আমি জনাবলৈ বিচাৰিছো বঙাইগাঁওৰ কথা বঙাইগাঁৱত হেভি ৰেইনফল এই মুহূৰ্তত যদি বঙাইগাঁওবাসীয়ে চাই আছে হেভি ৰেইনফল হাজু থাকক ধুবুৰীটো হেভি ৰেইনফল আছে
অৰ্থাৎ বৰষুণ থাকিব খুব বেছি পৰিমাণৰ বৰষুণ থাকিব কোকৰাঝাৰত একেটা দিন বৰষুণ হৈ আছে বৰষুণ থাকিব এয়া 1 আগষ্টৰ থুলমুলকৈ আৰু যদি আমি উজনি অসমৰ পিনে যদি আমি যাওঁ ঠাই বিশেষকৈ এয়া লখিমপুৰ ক্ষমা কৰিব এয়া তিনিচুকীয়া আৰু ডিব্ৰুগড়ত বৰষুণৰ আগজাননী আছে বৰষুণ দিব পাৰে কোনো আন ঠাইতো হয়তো দুই এজাক বৰষুণ দি থাকিব পাৰে কিন্তু ঘাইকৈ ৱাৰ্নিং বুলি যদি কৰবাত কোৱা যায় 1 আগষ্টৰ দিনটোত পুনৰ কৈছো 1 আগষ্টৰ দিনটোত কিন্তু ৱাৰ্নিং আছে মৰিগাঁও আৰু নগাঁৱৰ বাবে যে বৰষুণ অতিমাত্ৰা হ'ব পাৰে এতিয়া চাওঁ আহক আমি 2 আগষ্টৰ দিনটো তিনিখন জিলা 2 আগষ্টৰ দিনটোত এলাৰ্ট আছে অৰেঞ্জ এলাৰ্ট অৰ্থাৎ হেভি ৰেইনফল খুব বেছি পৰিমাণৰ বৰষুণ হ'ব ভেৰি হেভি ৰেইন এয়া নগাঁৱৰ বাবে আগজাননী দিয়া হৈছে নগাঁও মৰিগাঁও আৰু এইফালে দৰঙত ভেৰি হেভি ৰেইনফল অৰেঞ্জ এলাৰ্ট দি থোৱা আছে এই তিনিখন ঠাইত দৰং নগাঁও আৰু মৰিগাঁও পুনৰবাৰ বাকী পশ্চিমৰ পিনে অৰ্থাৎ আমি অসমৰ পশ্চিম অংশত যদি আমি চাওঁ গোটেইকেইখন জিলাত কোনোখনত কম বেছি পৰিমাণৰ বৰষুণ থাকিবই কামৰূপ মহানগৰত এয়া হেভি ৰেইনফল অৰ্থাৎ 1 তাৰিখ আৰু 2 তাৰিখ গুৱাহাটীবাসী সাজু হৈ থাকক যে বৰষুণ আহিব আৰু বৰষুণ 1-2 জাক দিলেও বৰ ভয়ানক এটা অৱস্থাৰ সৃষ্টি হয় বাৰু গুৱাহাটীত তাৰ সমান্তৰালকৈ 2 আগষ্টৰ কথাখিনি যিহেতু জনাই গৈ আছো প্ৰায় এয়া আমি দেখুৱাইছো এই গোটেই এয়া বঙাইগাঁও কক কোকৰাঝাৰ কক চিৰাং কক বাক্সা কক তাৰপিছত তামুলপুৰ দৰং কামৰূপ মহানগৰ গোৱালপাৰা দক্ষিণ হালমৰা মানকাছৰ ধুবুৰী কোকৰাঝাৰ সকলোখিনিতে হালধীয়া হৈ আছে হালধীয়া হৈ থকা অৰ্থটো হৈছে যে বৰষুণ দিব পাৰে আকাশ গোমা হৈ আছে যোৰহাট উজনিৰ পিনে শিৱসাগৰৰ কৈছো শিৱসাগৰ থান্ডাৰষ্টৰ্ম লাইটনিঙৰ এলাৰ্ট এটা আছে যে বিজুলী ঢেৰেকণি থাকিব পাৰে শিৱসাগৰবাসীৰ বাবে এয়া 2 আগষ্টৰ খবৰ 2 আগষ্টত বিজুলী ঢেৰেকণি থাকিব পাৰে তাৰ পিছত চৰাইদেউৰ হেভি ৰেইনফলৰ এলাৰ্ট আছে চৰাইদেউ জাৰি কৰা আছে হেভি ৰেইনফলৰ এলাৰ্ট তাৰ পিছত আমি ডিব্ৰুগড়তো একে বৰষুণ থাকিব আৰু খুব বেছি পৰিমাণৰ বৰষুণ থাকিব ডিব্ৰুগড়তো আমি হেহুতীয়াকৈ দেখিছো কিন্তু যে মহানগৰ হিচাপে কিন্তু বৰষুণৰ সমস্যাই কৃত্ৰিম বানপানীৰ সমস্যাৰ সৃষ্টি কৰে তিনিচুকীয়াতো একে ধৰণেৰে হেভি ৰেইনফলৰ এলাৰ্ট জাৰি কৰা হৈছে এতিয়া আমি আগষ্টৰ 3 তাৰিখৰ দিনটোলৈকে আহিছো 3 আগষ্টৰ দিনটোত অৱশ্যে পুনৰবাৰ হিয়া বঙাইগাঁও চিৰাঙত হেভি ৰেইনফল আছে তাৰ পিছত কোকৰাঝাৰ ধুবুৰীত বৰষুণৰ আগজাননী আছে আৰু সমান্তৰালকৈ আমি 3 আগষ্টৰ কথাখিনি কৈ আছো 3 আগষ্টত কিন্তু ধুবুৰীটো বৰষুণ থাকিব সমান্তৰালকৈ কোকৰাঝাৰতো বৰষুণৰ আগজাননী কোকৰাঝাৰতো আছে 3 আগষ্টলৈকে বৰষুণৰ পৰা হয়তো ৰেহাই নাপাব একে ধৰণে কৰিমগঞ্জ বা শ্ৰীভূমিটো আছে বৰষুণৰ এলাৰ্ট সমান্তৰালকৈ আমি 3 তাৰিখৰ খবৰ ইয়া জনাই আছো উজনি অসমৰ পিনে তেনেকৈ অকনমান বতৰ ফৰকালে থাকিব হাইলাকান্দি কাছাৰত কিন্তু বৰষুণ থকাৰ সম্ভাৱনা আছে এয়া হৈছে এই মুহূৰ্তলৈকে বতৰৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া এইখিনি আগজাননী আৰু পৰৱৰ্তী সময়ছোৱাত যদি কিবা অৰেঞ্জ এলাৰ্ট সম্পৰ্কীয় বিশেষ কিবা খবৰ আহে বা তেওঁলোকে আপলোড কৰে আমি সেইখিনি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে জনাই গৈ থাকিম এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই গীতাশ্ৰী